হাই ভিউৱাৰ্ছ, মই অনুৰাধা। আপোনালোক কেনে আছে? মই ভালে আছোঁ। আজি জাষ্ট মই এটা কথা লৈ পেলাই আহিছোঁ। জীৱনৰ আমাৰ মা দেউতাৰ পিছতে আমি তেওঁলোকৰ লগত সময় কটাওঁ। প্ৰথম আমি জীৱনত মা দেউতাৰ লগত সময় কটাওঁ, তাৰপিছত আমি যেতিয়া স্কুল যাওঁ, কলেজ যাওঁ, তেওঁলোকৰ লগত আমি সময় কটাবলৈ অনুভৱ কৰোঁ। তাৰে অনুভৱবোৰ সঁচাকৈ কেতিয়াবা বৰ মিঠা, কেতিয়াবা বৰ তিতা, আৰু বিশেষকৈ ভালেই লাগে সময়বিলাক তেখেতলোকৰ লগত কটাই পেলাই। সেই শব্দটো হৈছে বন্ধুত্ব, ফ্ৰেণ্ডশ্বিপ। আমাৰ মাজত কিছুমান এনেকুৱা বন্ধুত্ব আছে, যাৰ বন্ধুত্ব গঢ়ি উঠে আমাৰ এনেকুৱা কিছুমান মানুহৰ লগত, যিবোৰ আমাৰ হৃদয়ৰ লগত বা আমি খুব ভালভাৱে হাৰ্টলি আমি তেওঁলোকৰ লগত ফ্ৰেণ্ডশ্বিপ কৰোঁ, তেওঁলোকেও কৰে। চ' মই এটা কথা জানিব খুজিছোঁ, বন্ধুত্ববোৰ সময়ৰ লগে লগে সেই বন্ধুত্ববোৰ লাহে লাহে বেলেগ হৈ যায়। সেই বন্ধুত্ববোৰ আমি পাহৰিব আৰম্ভ কৰোঁ। সময়ৰ খোজত, কিছু ব্যস্ততাৰ মাজত, কিছু জীৱনৰ সমস্যাৰ মাজত, কিছু আমাৰ বয়সৰ লগত আমি পাহৰিব ধৰোঁ সেই বন্ধুত্ববিলাক। কিন্তু কেতিয়াবা আমাক কিছুমান বিপদে আপদে আমাক প্ৰয়োজনো হয় বন্ধু, যিবোৰ কথা আমি কেতিয়াবা ফেমিলিৰ লগত বা আমাৰ মা দেউতাই হওক বা আমাৰ ভাই ভনীয়েই হওক বা অন্য কোনো আমাৰ ফেমিলি মেম্বাৰ্ছে, তেওঁলোকৰ লগত আমি পাতিব নোৱাৰোঁ অতি সহজভাৱে। বন্ধু এজনীৰ লগত আমি বা বান্ধৱী এজনীৰ লগত বা ফ্ৰেণ্ডছৰ লগত আমি যিমান সহজে সেই কথাবিলাক আমি পাতিব পাৰোঁ, হয়নে নাই? কিন্তু কেতিয়াবা যদি আপোনাৰ সেই অন্তৰংগ বন্ধুই আপোনাৰ কথাখিনিক অৱজ্ঞা কৰে, শুনিবলৈ নুখুজিব পাৰে, কাৰণ সেইটো বৰ ডাঙৰ কথা নহয়। এনেকুৱা নহয় যে তেওঁ আপোনাৰ কথা শুনিবই লাগিব, কাৰণ তেখেতৰো সময়ৰ এটা মূল্য আছে, তেখেতৰো জীৱনৰ ব্যস্ততা আছে, তেখেতৰো জীৱনৰ সমস্যা থাকিছে। কিন্তু কেতিয়াবা আমি উপায় বুজিও আমি নুবুজা হওঁ সেই সময়খিনি। কেতিয়াবা এনেকুৱা আপোনাৰ লগতো হ'ব পাৰে, আপোনাৰ কোনোবা এজন বন্ধু হয়তো আপোনাৰ পৰা সময় বিচাৰিছে, আপুনি সময় দিব পৰা নাই। সেইটো বৰ এটা বিশেষ ডাঙৰ কথা নহয়। সেইটো আচলতে সময় দিব পাৰিছে নোৱাৰিছে তাৰ বাবে আপুনি ভাল পাবলৈও নাই, বেয়া পাবলৈও নাই। কিন্তু আমি আমাৰ নিজৰে হওক বা তেখেতলোকৰ জীৱনৰ সমস্যা আমি বিচাৰোঁ তেনেকুৱা এজন মানুহৰ লগত কথা পাতিবলৈ। তেনেকুৱা আমি বিশেষকৈ আমাৰ মাইকী মানুহৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা হয় যে আমাৰ লেডি এগৰাকী বা ছোৱালী এজনীৰ লগত আমি নিজৰ বান্ধৱীৰ লগত আমি কথা পাতিব বিচাৰোঁ। কিন্তু আমি বিশেষকৈ মই এটা কথা ন'টিছ কৰিছোঁ, মোৰ সেইটো লাগিছে দেই, মই একচুৱেলি কাকো ভুল শুদ্ধ বা কিবা এনেকুৱা ধৰণৰ ক'বলৈ নাই যোৱা। মোৰ যিটো মনত আহিছে বা মোৰ যিটো উপলব্ধি হৈছে, মই বিশেষকৈ মই এটা কথা মন কৰিছোঁ, ল'ৰাবিলাকৰ মাজত যিটো বন্ধুত্ব বৰ নিবিড় হয়, কিন্তু আমাৰ ছোৱালীৰ মাজত যিটো বন্ধুত্ব, এই বন্ধুত্ববিলাক সঁচাকৈ বৰ থুনুকা। কাৰণ আমি ল'ৰাৰ আজি এটা প্ৰব্লেম হওক বা কিবা এটা ৰাতি দৰকাৰ, ৰাতি 12টা বজাত তেওঁলোকে যায়, কিন্তু বন্ধুজনৰ লগত থিয় হ'ব, এইটো তেওঁলোকে নাভাবে ৰাইট আৰু ৰং। লাগিলে ঘৰৰ ৱাইফকো ক'ব যে মোৰ বন্ধুজন, বা মাকক ক'ব, ৱাইফ বা মাকক বা যি ঘৰত থাকে, মোৰ বন্ধুজন বিপদত পৰিছে, মই এবাৰ তাক মাত লগাই আহোঁ বা তেখেতৰ ফোনটো মই ৰিচিভ কৰোঁ। কিবা বাই চান্স নোৱাৰিলে কল বেক হ'লেও কৰিব। কিন্তু আমাৰ যি বান্ধৱীসকল দেখা যায়, সেই ছোৱালীবিলাকক বিশেষকৈ এইটো আহিছে, আপোনালোকৰো হয়তো তেনেকুৱা উপলব্ধি থাকিব পাৰে, কিবা শ্বেয়াৰ কৰিব নাথাকিবও পাৰে, এইটো জাষ্ট মোৰ এটা অনুভৱ মই প্ৰকাশ কৰিছোঁ যে দেখা যায় তেওঁলোকৰ বন্ধুত্ববোৰ বৰ থুনুকা হয়। সময় যেতিয়া ভাল তেতিয়া আহি যাব, সময় যেতিয়া বেয়া তেওঁলোক তেতিয়া গুচি যাব, লাগিলে আপোনাৰ লগত টাচতেই নাথাকিব। বন্ধুত্ব কি তেনেকুৱা? আপোনাৰ ঠিক আছে, ফোনটো উঠাব, মই কৈছোঁ পাৰে যে ফোনটো উঠাবলৈ বা শুনিবলৈ সময় নাথাকিব পাৰে, কিন্তু আপুনি তেখেতৰ মাতি, তেখেতৰ কথাখিনি শুনি, তেখেতে কি মানসিক বা শাৰীৰিক সমস্যাত, তেওঁ কি সমস্যাত, মানসিক সমস্যাত ভুগিছে, এবাৰ আজিৰ ব্যস্ততাৰ জীৱনৰ মাজত সকলোৰে কিছুমান সমস্যা আছে, সকলোৰে। আজি যিটো আনে পৰিছে, কালি আপুনিও পৰিব পাৰে।
এনেকুৱা নহয় যে আপুনি নপৰিবই। লাগিলে সেইটোকুৱা সমস্যা নহ'ব পাৰে, বেলেগ ধৰণৰ সমস্যা আপোনাৰ জীৱনতো আহিব। চ' আৰু আহেই, সেইটো স্বাভাৱিক। জীৱন মানেই সমস্যা আৰু সমস্যা মানেই জীৱন। সম্পূৰ্ণ জীৱন কেতিয়াও এটা ফলৰ এডাল চিধা হ'ব নোৱাৰে। জীৱনটো সদায় তৰংগত, এটা গতিত জীয়াই থাকে, সদায় সাগৰৰ ঢৌৰ নিচিনা ওপৰ তল, সেইটোৱে জীৱন। গতিকে আজি আপোনাৰ প্ৰয়োজন হৈছে, আপোনাক কিবা এটা পৰা জানিব গৈছে, তাৰ ৰিপ্লাইটো যেতিয়া আপুনি বেয়াকৈ দিব বা আপুনি সেই মানুহজনীৰ পৰা আঁতৰি যাব, ভাবকচোন সেই বস্তুটো যদি আপোনাৰ লগতো কেতিয়াবা ঘটে। আৰু জানেনে, এই কথাষাৰ আপোনালোকক মই কৈ দিওঁ যে কিমান সমস্যাৰ সন্মুখত পৰি এগৰাকী নাৰীয়ে বা এগৰাকী ছোৱালীয়ে হাতত ধৰিব খোজে, জানেনে? কিমান সমস্যা। কেতিয়াবা আপোনালোকে সময় পালে অলপ চিন্তা কৰিবচোন, সেই সমস্যাবিলাক যদি আমাৰো লগত হয়, তেতিয়া আমি কি কৰিম? মোৰ ভুল হ'ব পাৰোঁ, শুদ্ধও হ'ব পাৰোঁ, মোৰ জাষ্ট অনুভৱ মই প্ৰকাশ কৰিছোঁ। আপোনালোকে কি ভাবে জনাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, এটা কমেণ্টটো দিব। ভুল হওক, শুদ্ধ হওক, বেয়া হওক, ভাল হওক, একো নাই, জাষ্ট ভাল পালে লাইক কৰিব আৰু কমেণ্ট এটা দিব যে নহয়, তোমাৰ ইউ আৰ ৰং, আই এম ৰাইট। যে আপুনি কেতিয়াও কাকো, আচলতে এটা কথা সত্য যে কাৰো আগত আমি সৰু ডাঙৰ কথাটো নকওঁ, মানে কাৰো আগত কেতিয়াও আমি যাব নালাগে আমাৰ নিজৰ সমস্যালৈ। কিন্তু কেতিয়াবা এনেকুৱা এটা হৈ যায় পৰিস্থিতি যে আপুনি তাৰ উত্তৰেই বিচাৰি নাপায়। শিক্ষা চবৰে লগত আছে, শিক্ষাই চব নহয়। স্কুলীয়া শিক্ষা, কলেজীয়া শিক্ষাই চব নহয়। আমি লাগিলে ডক্টৰেটেই কিয় নহয়, আৰু তাতকৈও কিবা ডাঙৰ এডুকেশ্যন আমাৰ থাকিব পাৰে। আৰু পইচাও চব নহয়, টকা পইচা সকলো নহয় জীৱনত।